দিয়া ৰাইজসকলৰ লগত থিয় হোৱাৰ যিটো প্ৰচেষ্টা তাত গাফিলতি কৰা নাই। কিন্তু মই অত্যন্ত বিনম্ৰতাৰে সৈতে স্বীকাৰ কৰিম যে বৰ্তমানৰ যিটো বান পৰিৱেশ, সেই বান পৰিৱেশত মই দাবী নকৰো যে আমি সকলো স্থানতে যাব পাৰিছো বা সকলোকে সমানে আমি ৰিলিফ দিব পাৰিছো। কৰবাত নহয় কৰবাত ত্ৰুটি থাকিব পাৰে। ৰাইজৰ কৰবাত নহয় কৰবাত খং বা ক্ৰোধ উঠাটো স্বাভাৱিক। আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম, কাৰণ এই বিপদৰ সময়ত ৰাইজৰ লগত থিয় হৈ থকাটোৱে আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব। মই অত্যন্ত আনন্দিত যে ইতিমধ্যে বহুবোৰ NGO আৰু ব্যক্তিয়ে কোকৰাঝাৰ, তামোলপুৰ দূৰৰ পৰা গৈও আৰু উজনিৰ ৰাইজে, দল, সংগঠন, জাতীয় সংগঠন সকলোৱে ৰাইজৰ লগত বিপদৰ সময়ত থিয় দিছে। মোক বহুজনে সুধিছে, অকল অসমৰ নহয়, ভাৰতৰ বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰাও বহু কেইজন ব্যক্তিয়ে মোক সুধিছে যে আমি কেনেকে সহায় কৰিব পাৰো। মই সকলোকে এটাই কথা কৈছো যে এই মুহূৰ্তত আমাক কি প্ৰয়োজন। এই মুহূৰ্তত আমাক কাপোৰ কানিৰ প্ৰয়োজন, কাৰণ কাপোৰ কানি আমাৰ বানে শেষ কৰি থৈ গৈছে। আমাক বাচন বৰ্তনৰ প্ৰয়োজন, আমাক এডুকেশ্যনেল সামগ্ৰীৰ প্ৰয়োজন, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ বানে সকলো নষ্ট কৰি থৈ গৈছে। আমাক মেডিকেল কিটছ, ফেনাইল আদিৰ দৰকাৰ। আৰু এই ধৰণে বানৰ লগত জড়িত, বান সাহায্যৰ লগত জড়িত সামগ্ৰীসমূহৰ আমাৰ প্ৰয়োজনীয়তা আছে। বিভিন্নজনে মোৰ পৰা এই কথাবোৰ শুনি তেখেতসকলে নিজাকৈও সাহায্য অভিযান নামি পৰিছে, আৰু কিছু ব্যক্তি আৰু সংগঠনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও উদাৰভাৱে দান আগবঢ়াইছে। যোৱাকালি সন্ধিয়া আমি সকলোৱে জানো শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰেৰণাৰে সৎসংগ এটা আমাৰ ডাঙৰ সমাজসেৱী আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানৰ বৰ্তমান নেতৃত্ব দি আছে পৰম পূজ্যপাত আচাৰ্যদেৱ শ্ৰী শ্ৰী অৰ্কধুতি চক্ৰৱৰ্তী, যাক আমি বাবাইদা বুলি মাতো। যোৱাকালি বাবাইদাই পৰম পূজ্যপাত বাবাইদাই 2 কোটি টকা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ ৰাইজৰ বাবে মোৰ হাতত তুলি দিয়ে, আৰু তেখেতে মোক কৈছে যে 2 কোটি টকা ৰাইজৰ বাবে ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেদৰে এইকেইটা দিন মোৰ হোৱাটছআপত মই মেছেজ পাই আছো, কোনোবাই 100 টকা, কোনোবাই 500 টকা, কোনোবাই 10,000 টকা, কোনোবাই 25 লাখ, 10 লাখ টকা, কোনোবাই 50 লাখ টকালৈকে সহায় আগবঢ়াইছে। মই সকলোকে প্ৰতিশ্ৰুতি দিছো যে যিমানখিনি নাম আমি পাম, আমি ধুনীয়াকৈ বাতৰি কাকতত বিজ্ঞাপনেৰে আপোনালোকৰ দান বৰঙণি, আপোনালোকৰ সহৃদয়তাক আমি কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিম। যোৱাকালি যেতিয়া বাবাইদাই, পৰম পূজ্যপাত বাবাইদাই মোক 2 কোটি টকা দিছিলে, সেই সময়ত মোৰ এটা কথা মনত আহিছিলে যে শিক্ষাতকৈ ডাঙৰ প্ৰয়োজনীয়তা আমাৰ নতুন প্ৰজন্মৰ বাবে আন একোৱেই হ'ব নোৱাৰে। শিৱসাগৰ, চৰাইদেউত প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়, হাইস্কুলত ভিতৰত পানী সোমাইছিলে, পলস পৰি স্কুলবিলাকত এতিয়া যাব নোৱাৰা অৱস্থাত পৰিণত হৈছে। আৰু সোনকালে যদি আমি শিক্ষানুষ্ঠানসমূহ ঠিক কৰি ল'ব নোৱাৰো, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষা ক্ষেত্ৰখনত এক ভাবিব নোৱাৰা অসুবিধা হ'ব। মই সেয়ে মনতে ভাবিছিলো
মই এটা জাষ্ট উদাহৰণ হিচাপে কৈছো যে পৰম পূজ্যপাত বাবাইদাই দিয়া 2 কোটি টকা 100খন প্ৰাথমিক বিদ্যালয়লৈ আমি 2 লাখকৈ টকা 2 লাখকৈ বিতৰণ কৰি দিম যাতে বিদ্যালয়বিলাক আমি ৰিপেয়াৰ কৰিব পাৰো নিৰ্মাণ কৰিব পাৰো অৱশ্যে যিটো সময়ত চৰকাৰৰ সাহায্য আহিব তাক আমি আৰু ভাল কৰি মেৰামতি কৰিব পাৰিম ঠিক তেনেকৈ আপোনালোকে যিমান মোলৈকে সহায় ৰিলিফ ফাণ্ডত আপোনালোকে সহায় কৰিব তাক আমি শিক্ষা লৰা ছোৱালীৰ পাঠ্যপুথি লৰা ছোৱালীৰ সাজ পোছাকৰ কামত আমি ব্যৱহাৰ কৰিম কিন্তু মই আকৌ কৈছো যে বানাক্ৰান্তক সহায় কৰাৰ একমাত্ৰ ৰাস্তা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি নহয় যিসকলে হাতে কামে গৈ তাতে চৰাইদেউ শিৱসাগৰ জিলাত ৰাইজক সেৱা কৰিব পাৰে সি নিশ্চয় সকলোৰে বাবে আদৰণীয় কিন্তু যিসকলে নিজে যাব নোৱাৰে বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে মোক যেনেকৈ দায়িত্ব দিয়ে মই তেওঁলোকৰ হৈ দায়িত্ব পালন কৰিম আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান পৰিবেশন কৰাৰ পিছত মই সাংবাদিকসকলক লগ পাইছিলো মই অনুভৱ কৰো ৰাজ্য চৰকাৰ সামাজিক সংগঠন NGO জাতীয় সংগঠনসমূহে যি দায়িত্ব পালন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আমি কেতিয়াও পিছুৱাই থাকিব নোৱাৰো দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়াৰ লগত আলোচনা কৰি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে ঠিক কৰিছিলো যে আমিও এই সাহায্য অভিযানত যিমান পাৰো আমাৰ দলটোৰ হৈও আমি সহযোগিতা আগবঢ়াম স্বাভাৱিকভাৱে আমাৰ দলৰ মূল চালিকা শক্তিটোৱে হ'ল 50 লাখ আমাৰ কাৰ্যকৰ্তা মোৰ ফেচবুক মোৰ টুইটাৰ একাউণ্ট বিজেপিৰ ফেচবুক বিজেপিৰ টুইটাৰ একাউণ্টত আমি আমাৰ দলৰ একাউণ্ট নম্বৰটো ইতিমধ্যে ৰাইজৰ আগত আমি মুকলি কৰি দিছো যিসকল আমাৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত সাহায্য দিয়ে তেওঁলোকে স্থানীয় বিধায়কগৰাকীৰ হাতত এই পুঁজিখিনি তুলি দিব আৰু বিধায়কগৰাকীৰ পৰা দলে এই পুঁজিটো সংগ্ৰহ কৰিব আনহাতে কোনোবাই যদি ভাবে যে মই পোনে পোনে বেংক একাউণ্টত দিম বিশেষকৈ 2000ৰ ওপৰত ৰাজনৈতিক দলে নগদ ধন সাহায্য হিচাপে ল'ব নোৱাৰে এই বেংক একাউণ্টৰ জৰিয়তে আহিব লাগিব আপোনালোকে আমাৰ বেংক একাউণ্টলৈকে পঠিয়াই দিয়ক আমি এটা মনতে চিন্তা কৰিছো যে মই আগতেই কলো যে আমি স্কুলবিলাকত 2 লাখকৈ দিয়া সি এটা কাম আৰু এটা কাম আছে এতিয়া আজি আমি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা সাফাই কৰ্মীক আমি মাতিছো মৃতদেহবিলাক পশু পক্ষীৰ মৃতদেহবিলাক যাতে আমি উঠাব পাৰো যাতে পৰিৱেশটো বেয়া নহয় কৰবাত আমাক পানীৰ পাম্প লাগিব পানী উলিয়াবৰ কাৰণে অজস্ৰ পন্থা আছে এই পন্থাবিলাকৰ ভিতৰত আৰু এটা পন্থা হৈছে যে আই মাতৃসকলক আমি একোখনকৈ মেখেলা চাদৰ দিব পাৰো নেকি আমাৰ কণ কণ শিশুসকলক আমি একোটাকৈ স্পৰ্টিং গেঞ্জি বা টি-শাৰ্ট বা শাৰ্ট এটা দিব পাৰো নেকি ভাৰতীয় জনতা পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ পৰা আৰু আন যোনে যেনেকৈ আমাক সহায় কৰে আমি প্ৰায় 12 কোটি টকা যদি সংগ্ৰহ কৰিব পাৰো আমি 2 লাখ মেখেলা চাদৰ দিব পাৰিম আৰু 2 লাখ শাৰ্ট বা টি-শাৰ্ট আমি দিব পাৰিম আমি চেষ্টা কৰিম অহা সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত আমি এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ কাৰণে আৰু ইতিমধ্যে আপোনালোকে যেতিয়া কাৰ্যকৰ্তাসকলে যেতিয়া বিচাৰে তেখেতসকলে আমালৈকে চেক বা বেংক ট্ৰান্সফাৰ কৰি থাকিব পাৰিব কিন্তু এই আঁচনিটো বা এই কামখিনি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰিম আমি আমাৰ পৰিয়ালৰ বাহিৰলৈকে গৈ
ধন সংগ্ৰহ নকৰো আৰু কোনো ক্ষেত্ৰতে যাতে এই মোৰ আহ্বানৰ সুযোগ লৈ কতো যাতে দোকান পোহাৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা নহয়, মই তাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম। ই মাত্ৰ নিজৰ দান, আমি কাৰোৰ পৰা সংগ্ৰহ কৰি আমি দলক নিদিও, নিজে যি পাৰো আমি সেইখিনিহে আগবঢ়াম। এনেকৈয়ে শ্ৰদ্ধাৰ ৰাইজ, বান সাহায্য অভিযানৰ লগত আমি নিজক জড়িত কৰাৰ চেষ্টা কৰিছো। মই আগতে কৈছো যে এতিয়া আমি ৰিলিফৰ পৰ্যায়ত আছো, কিন্তু ৰিলিফে বান বিধ্বস্ত ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বাবে ৰিহেবিলিটেশ্যন অৰ্থাৎ আমি স্থায়ী সহায় আগবঢ়াব লাগিব। যাৰ ঘৰ ভাঙি পৰিছে তাক ঘৰৰ বাবে পুঁজি আগবঢ়াব লাগিব, স্কুল ভাঙি পৰিছে তাক স্কুল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াব লাগিব, কাৰোবাৰ ৰাস্তা ভাঙিছে আমি ৰাস্তা নিৰ্মাণৰ কাৰণে সহায় কৰিব লাগিব, মথাউৰি ভাঙিছে আমি মথাউৰি নিৰ্মাণ কৰিব লাগিব, অংগনবাদী কেন্দ্ৰ ভাঙিছে আমি অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগিব। খেতি পথাৰলৈ আমি চিড, কঠীয়া, প্ৰয়োজন হলে ট্ৰেক্টৰ চলাবৰ বাবেও বা ট্ৰেক্টৰাইজেশ্যনৰ কাৰণেও আমি সুবিধা কৰি দিব লাগিব। বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ লগে লগে 1 তাৰিখৰ পৰা আমাৰ মন্ত্ৰীসকলে নিজৰ নিজৰ দায়িত্ব, কৃষি মন্ত্ৰীয়ে কৃষি খণ্ডৰ বাবে, DRDয়ে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰে গাঁৱৰ উন্নতিৰ বাবে, শিক্ষা মন্ত্ৰীয়ে স্কুল কলেজৰ বাবে, মহিলা কল্যাণ আৰু শিশু কল্যাণ মন্ত্ৰীয়ে অংগনবাদী কেন্দ্ৰৰ বাবে, ফিচাৰী বা পশুধনৰ ক্ষতিক কেনেকে আমি ক্ষতিপূৰণ দিম তাৰ বাবে আমাৰ মীন আৰু পশুপালন মন্ত্ৰী, হস্পিটাল যিবিলাক ভাঙিছে, সাব চেণ্টাৰ ভাঙিছে তাক নিৰ্মাণৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে স্বাস্থ্য মন্ত্ৰী, এই সকলোবোৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰিব আৰু দুৰ্গত জনৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ ৰিবিল্ড কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা হাতত ল'ম। ভাৰত চৰকাৰে আমাক মুকলিভাৱে সহায় কৰিব, তাক মই বিশ্বাস কৰো আৰু ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে আস্থা ৰাখিম যে শিৱসাগৰ আৰু চৰাইদেউ জিলা, গোলাঘাট, যোৰহাটৰ পুনৰ নিৰ্মাণত আমাক নিশ্চিতভাৱে ভাৰত চৰকাৰে উদাৰ সহায় আগবঢ়াব। ফেচবুক লাইভত মই বিভিন্ন কথা কওঁ, কিন্তু আজিৰ ফেচবুক লাইভত মই বানপানীৰ কথাতে নিজক আবদ্ধ ৰাখিছো। বাহিৰৰ বিষয় মই আজি টাচ কৰিব খোজা নাই, কাৰণ এতিয়া আমাৰ আটাইতকৈ ডাঙৰ প্ৰায়ৰিটিটো হৈছে বান বিধ্বস্ত ৰাইজক সহায় সহযোগিতা আগবঢ়োৱা। বহুতে বেলেগ নিজৰ নিজৰ ভাৱ ধাৰাৰে পৰামৰ্শও দিছে। কোনোবাই কৈছে মামা অৰুণোদয় এই মাহত দিব নালাগে, গোটেই টকাটো শিৱসাগৰ চৰাইদেউত দিয়ক। পুঁজিৰ অভাৱ নাথাকিব আৰু আমি যিমান পাৰো চৰকাৰী নিয়ম নীতিৰে আমি সহায় কৰিব পাৰিম। অৰুণোদয় বন্ধৰ দৰে চৰম ৰাস্তা নিশ্চিতভাৱে এতিয়া আমি ল'বলগীয়া হোৱা নাই আৰু তেনেকুৱা কথা আমি এতিয়াই নিশ্চিতভাৱে চিন্তা নকৰো। এনেকৈ বহুত জনে ফেচবুক লাইভত জড়িত হৈ আছে। মই সকলোকে আহ্বান জনাম, সকলোৱে যে টকা পইচা দিয়েই সহায় কৰিব তেনে নহয়। আমি আমাৰ মনতে বান বিধ্বস্ত ৰাইজৰ প্ৰতি আমি প্ৰাৰ্থনা ৰাখিম, আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে ভগৱানে মৃতকক চিৰ শান্তি প্ৰদান কৰে, মৃতকৰ দুখ সহ্য কৰিবলৈ পৰিয়ালবৰ্গক সাহস দিয়ে আৰু বানত আক্ৰান্ত লোকসকলক এই কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পৰম পিতাই যাতে সাহস দিয়ে, তেনে প্ৰাৰ্থনাও যথেষ্ট। টকা পইচা এটা কথা, কোনোবাই গৈ সহায় কৰিছে এটা কথা, কিন্তু নিশ্চিতভাৱে বান বিধ্বস্ত ৰাইজৰ
ৰাইজক সাহস আৰু শক্তি পৰম পিতাই প্ৰদান কৰক, তাক আমি সকলোৱে প্ৰাৰ্থনা কৰিব পাৰো। মই আশা কৰো মোৰ ফেচবুক লাইভ চাই থকা আৰু সকলো লোকে বান বিধ্বস্ত ৰাইজক ভগৱানে শক্তি আৰু সাহস দিয়ক, তাৰ বাবে নিশ্চিতভাৱে প্ৰাৰ্থনা জনাব। বিজেপিৰ কাৰ্যকৰ্তাসকলে যোনে যেনেকে পাৰে আমি যিটো এটা সিদ্ধান্ত লৈছো তাত সহযোগিতা কৰিব, আৰু যিসকল ৰাইজে শাৰীৰিকভাৱে শিৱসাগৰ, চৰাইদেউত গৈ, যোৰহাট, গোলাঘাটত গৈ ৰাইজক সহায় কৰিছে তেখেতসকলক মই ধন্যবাদ আৰু প্ৰণাম জনাইছো। আৰু যিসকলে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ দান আগবঢ়াই বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে মোক দায়িত্ব দিছে, তেওঁলোককো মই প্ৰতিশ্ৰুতি দিছো যে প্ৰত্যেকটো পুঁজি, প্ৰত্যেকটো ধন আমি বান বিধ্বস্ত ৰাইজৰ বাবে আমি ব্যয় কৰিম। পুনৰ আপোনালোকক বানপানী বা বান পৰিস্থিতিৰ ওপৰত যেতিয়াই যি মোৰ লগত আপডেট থাকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই সপ্তাহত মই পুনৰ এবাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত যাম, যাতে বান সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজ আমি খৰতকীয়া কৰিব পাৰো। আজিলৈ ইমানতে সামৰিছো। সকলোকে ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।